নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA ছেকেণ্ড ছেমিষ্টাৰ পলিটিকেল সায়েন্স ইউনিট 4 যুক্তৰাষ্ট্ৰবাদ আৰু স্থানীয় চৰকাৰ শীৰ্ষক পাঠৰ সকলোবোৰ 99% কমন 10 নম্বৰৰ ৰচনাধৰ্মী প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা পলিটিকেল সায়েন্সৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত BA ছেকেণ্ড ছেমিষ্টাৰ পলিটিকেল সায়েন্সৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে, তাত ক্লিক কৰি তোমালোকে সকলোবোৰ ভিডিঅ' চাই ল'বা। সো বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। কুৱেশ্যন নাম্বাৰ 1, ভাৰতত কেন্দ্ৰ আৰু ৰাজ্যৰ আইন সংক্ৰান্ত সম্পৰ্ক আলোচনা কৰা। এনসাৰ: ভাৰতীয় সংবিধানৰ একাদশ অংশত কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত আইন সংক্ৰান্ত সম্পৰ্ক আলোচনা কৰা হৈছে। এই অংশৰ দ্বিতীয় অধ্যায়ত কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত থকা প্ৰশাসনীয় সম্পৰ্কৰ বিষয়ে উল্লেখ কৰা হৈছে। ভাৰতবৰ্ষৰ কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত থকা আইন সম্পৰ্কীয় সম্পৰ্ক সম্বন্ধে পৰ্যালোচনা কৰিলে দেখা যায় যে ই যুক্তৰাষ্ট্ৰীয় এক কেন্দ্ৰীয় শাসন ব্যৱস্থাৰ এটা মিশ্ৰিত নীতি। ভাৰতীয় শাসন ব্যৱস্থাক সহযোগিতাপূৰ্ণ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা বুলি ক'ব পাৰি। ভাৰতীয় সংবিধানৰ 7ম অনুসূচীত 3খন সূচী আছে: কেন্দ্ৰীয় সূচী, ৰাজ্যিক সূচী আৰু সমবাতী সূচী। সংবিধানে অৱশিষ্ট ক্ষমতাসমূহক কেন্দ্ৰীয় চৰকাৰৰ ওপৰত ন্যস্ত কৰিছে। সংসদে কেন্দ্ৰীয় সূচীৰ অন্তৰ্ভুক্ত যিকোনো বিষয়ৰ ওপৰত আইন প্ৰণয়ন কৰিব পাৰে। কেন্দ্ৰীয় সূচীৰ ক্ষেত্ৰত সংসদেই সৰ্বেসৰ্বা। ৰাজ্যৰ আইনসমূহে বাহ্যিক সূচীৰ অন্তৰ্ভুক্ত যিকোনো বিষয়ৰ ওপৰত আইন ৰচনা কৰিব পাৰে, কিন্তু কিছুমান পৰিস্থিতিত কেন্দ্ৰীয় আইন সভায়ো এই সূচীৰ অন্তৰ্ভুক্ত বিষয়ৰ ওপৰত আইন পাছ কৰিব পাৰে। সমৱৰ্তী সূচীত থকা কোনো বিষয়ত কেন্দ্ৰীয় বা ৰাজ্যিক আইন সভাই আইন পাছ কৰিব পাৰে। এই সূচীৰ ওপৰত উভয় আইন সভাৰ অধিকাৰ আছে, কিন্তু সমৱৰ্তী সূচীভুক্ত কোনো বিষয় সম্পৰ্কে ৰাজ্যৰ আইন সভাৰ দ্বাৰা প্ৰণীত কোনো আইনৰ লগত যদি সংসদৰ দ্বাৰা প্ৰণীত কোনো আইনৰ বিৰোধী হয়, তেনে সংসদৰ দ্বাৰা প্ৰণীত আইনে বলবৎ থাকিব। ভাৰতীয় সংবিধানে অৱশিষ্ট ক্ষমতাসমূহ কেন্দ্ৰৰ হাতত ন্যস্ত কৰিছে। এই বিষয়ত কেন্দ্ৰীয় সংসদে অকল আইন প্ৰণয়ন কৰিব পাৰে। আইন প্ৰণয়নত কেন্দ্ৰীয় প্ৰাধান্য ভাৰতীয় সংবিধানে আমেৰিকাৰ আৰ্হিৰে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতা ভাগ কৰা নাই। ভাৰতীয় শাসন ব্যৱস্থাত বহুতো ক্ষেত্ৰত কেন্দ্ৰৰ প্ৰাধান্য থকা দেখা যায়। সংবিধানে কিছুমান ক্ষেত্ৰত কেন্দ্ৰীয় আইন সভাৰ ৰাজ্যিক সূচীৰ অন্তৰ্ভুক্ত বিষয়ত আইন প্ৰণয়ন কৰিবলৈ ক্ষমতা প্ৰদান কৰিছে। আইন প্ৰণয়নৰ ক্ষেত্ৰত তলত দিয়া বিষয়সমূহত কেন্দ্ৰীয় আইন সভাৰ প্ৰাধান্য থকা দেখা যায়। নাম্বাৰ 1, একে বিষয়ত কেন্দ্ৰীয় আইন সভা আৰু ৰাজ্যৰ আইন সভাই আইন পাছ কৰিলে আৰু এই দুয়ো আইনৰ মাজত বিৰোধ থাকিলে কেন্দ্ৰীয় আইনে বলবৎ কৰা হয়। সংবিধানৰ 249 নং অনুচ্ছেদত কোৱা হৈছে যে ৰাজ্যসভাই যদি উপস্থিত আৰু ভোট প্ৰদানকাৰী 2/3 সদস্যৰ দ্বাৰা গৃহীত প্ৰস্তাৱযোগে ৰাষ্ট্ৰীয় স্বাৰ্থৰ পৰিপ্ৰেক্ষিতত ৰাজ্যিক সূচীভুক্ত কোনো বিষয়ৰ ওপৰত সংসদে আইন প্ৰণয়ন কৰাটো বিচাৰে, তেতিয়াহে সংসদে সেই বিষয়ত আইন পাছ কৰিব পাৰে। নাম্বাৰ 3, সংবিধানৰ 252 নং অনুচ্ছেদ মতে 2খন বা ততোধিক ৰাজ্যৰ বিধানমণ্ডলে ৰাজ্যিক সূচীৰ কোনো বিষয়ৰ ওপৰত আইন প্ৰণয়ন কৰিবলৈ সংসদক অনুৰোধ কৰিলে সংসদে সেই বিষয়ত আইন পাছ কৰিব পাৰে। নাম্বাৰ 4, সংবিধানৰ 253 নং অনুচ্ছেদ অনুসৰি আন্তৰ্জাতিক ক্ষেত্ৰত বিদেশী ৰাষ্ট্ৰৰ সৈতে কৰা সন্ধি বা চুক্তিক কাৰ্যকৰী কৰিবৰ বাবে ৰাজ্যিক চুক্তিভুক্ত কোনো বিষয়ৰ ওপৰত সংসদে আইন প্ৰণয়ন কৰিব পাৰে। কুৱেশ্যন নাম্বাৰ 2, কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত বিত্তীয় সম্পৰ্ক আলোচনা কৰা। এনচাৰটো তোমালোকে চাই লোৱা।
কুৱেশ্যন নম্বৰ 3 কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত প্ৰশাসনীয় সম্পৰ্ক আলোচনা কৰা এনসাৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 4 73তম সংশোধনী আইনৰ ফলাফলসমূহ আলোচনা কৰা এনসাৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 5 স্থানীয় শাসন ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা এনসাৰটো তোমালোকে চাই লোৱা সো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো বহুত দীঘল হোৱা বাবে বহুতো দৰকাৰী প্ৰশ্ন উত্তৰসমূহ ৰৈ গ'ল তোমালোকক যদি সেইবোৰ প্ৰশ্ন উত্তৰ লাগে তেন্তে তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 29 টকাত BA সেকেন্ড সেমিষ্টাৰ পলিটিকেল সায়েন্সৰ মডেল কুৱেশ্যনছ এণ্ড এনসাৰ্ছৰ ই-বুক তৈয়াৰ কৰিছোঁ যোৱা বছৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো ডাউনলোড কৰিছিল তেওঁলোকৰ ফাইনেল এক্সামত 99% কমন পৰিছিল বুলি তেওঁলোকে জনাইছে তোমালোকেও যদি এই ই-বুকটো ডাউনলোড কৰিব বিচৰা তেন্তে স্ক্ৰীনত দিয়া হোৱাটছআপ নম্বৰত তোমালোকে মোৰ মেনেজাৰৰ লগত কন্টেক্ট কৰিবা ধন্যবাদ